সুন্দৰ ইমান সুন্দৰ শব্দ কৰি ইমান সুন্দৰ সুৰ বিষ্ণু কথা ভাবাই তেওঁ জীৱন যৌৱনকাল গাইছে যদি আমাৰ হয় দেখা পুৰাণে প্ৰিয়ে এই জন্ম মৰিয়াৰ পূৰ্ণ আশা অজস্ৰ ৰোমান্টিক গান বিশ্বকৰ্মাৰ আমাৰ তাত গৈছে অসমে উপহাৰ দি গৈছে আৰু এই বিশ্বকৰ্মাৰ হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈছে বিশ্বকৰ্মাৰ জীৱনৰ তিনিজন বিশিষ্ট ব্যক্তি বিশিষ্ট লোক তেখেতৰ অন্তৰ এজন হৈছে ইটালী শিল্পী লিওনাৰ্ডো দা ভিঞ্চি আনজন হৈছে আমাৰ সনাতন ধৰ্মৰ হিন্দু ধৰ্ম বুলিও কোৱা হয় এই সনাতন ধৰ্মৰ শ্ৰেষ্ঠ ভগৱান শ্ৰীমন্ত আমাৰ শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণ আৰু আনজন হৈছে অসমৰ শ্ৰীমন্ত শংকৰদেৱ এই শংকৰদেৱৰ ওপৰত যেতিয়া বেদৰমূলক মাধুৰীৰ পৰা শংকৰদেৱে চকুনি অৰ্থ বৰপেটা তাপলৈ গুচি আহিছিল ৰাজনৈতিক কাৰণতে হওক বা সামাজিক কাৰণতে হওক তাৰ ওপৰত বিষ্ণু ভগৱানে গান লিখিছে জীৱনৰ ছাত্ৰ জীৱন শেষ কৰাৰ পাছত যেতিয়া সামাজিক জীৱন আহিল সামাজিক জীৱনলৈ অহাৰ পিছত এনেধৰণৰ গান সৃষ্টি হ'ল নাটক সৃষ্টি হ'ল ৰাইজৰ মাজত দুৰ্গা কৰিলে অসমৰ বিভিন্ন জাতি জনজাতি বড়ো মিচিং কাৰ্বি ডিমাচা কোন ঠাইত বিষ্ণু কথা কোৱা নাই কাৰ ঘৰত বিষ্ণু কোৱা নাই কাৰ ঘৰত বিষ্ণু কোৱা নাই মোৰ মনত পৰা বহু বছৰ আগতে মই ভগৱানৰ বিষ্ণু সম্পূৰ্ণ কৃষকৰ কথা ধনীয়া কথা আজি লেণ্ডৰ কি হৈছিল নাট্য নহয় তাৰ এজন বৃদ্ধ মানুহে কৈছিলে বিষ্ণুকৰ্মাক আমাৰ অসমৰ আৰু বহু বছৰ ধৰি অসম যেনেকৈ জীয়াই থাকিবলৈকে বিষ্ণুকৰ্মাক স্মৰণ কৰি থাকিবই লাগে কিয় আমি স্মৰণ কৰিব লাগিব যে বিষ্ণুকৰ্মাক আমাৰ এনে এজন মানুহ যিজন মানুহে জ্ঞাতে অজ্ঞাতে কোনো জনাকৈ তাকে নজনাকৈ প্ৰতিগমন মানুহৰ ঘৰৰ চোতাৰে বিষ্ণু ভগৱান